তো গুড মৰ্ণিং গাইজ। তো মই আজি যাম বৰশী বাবলৈ। তো মোৰ লগত যাব গাফা ৰাতিপুৱাৰ পৰা আহিলে। ৰাতিপুৱাৰ পৰা সেই বৰশী বাবলৈ যোৱা মানে কোনো প্লেন নাছিলে। তো ঘপককৈ হ'ল, মই শুই দি বিচনাৰ পৰা মানে বহিছোঁ, ই তেনেকুৱাতে ওলাই আহি পেলাই কৈছে যে এলন বৰশী বাবলৈ যাম ওলাবি। মোক একো নাই, যাম বুলি ক'লোঁ। তো যিহেতু বহুত দিন বৰশী বোৱাও নাই, তো আজি বৰষুণ কামৰ পৰা যাব পৰা নাই, কামটো সদায় কৰিবলগীয়া, ঘৰ চলাবলগীয়া হয়, মোৰ কেছ নাই বাৰু এইটোত। তো মানে যিহেতু আজি বৰষুণ দিলে কাৰণে মানে বতৰটো ঠাণ্ডা কাৰণে আজি বহুত দিন মাছ যাবলৈ ধৰা নাই কাৰণে তো আজি হয়তো উজান পৰিব পাৰে। আমাৰ ইয়াততো পৰা নাই বাৰু বিশেষলি। তো আজি হয়তো আমি গৈ চাওঁ, তাত পাম কি নাপাম তো সেইটো আপোনালোকক মই ক'ব নোৱাৰিম। তো আমি গৈ চাওঁ, ই যাব, মই যাম, মোৰ লগৰ এটা যাব, মানে দাদা মই অলৰেডি ফোন কৰা হ'ল, সিও আহিব, তিনিটা আমি বৰশীবলৈ যাম। তো তাত কি মাছ পাম বাৰু আপোনালোকক মই দেখাই থাকিম। তো বাকী মোৰতো বৰশী আছে এটা, ইয়াৰ বিটো এটা আছে, এই কি বৰশী পাওঁ, বৰশীটো কি ইয়াৰ বৰশীটো ফল্ডিং, মানে ষ্টেণ্ডাৰ্ড বৰশী। মোৰ বৰশীটো বাঁহৰ, মানে এটাই আছে, আৰু এটা লগৰ আৰু আহিব, আপোনাৰ তাৰ পৰা আৰু এটা বৰশী মই যোগাৰ কৰিব লাগিব। তো গতিকেলৈ মই সেই বৰশীটো যোগাৰ কৰি লওঁ, তাৰপিছত আমি যাম মাছ ধৰিবলৈ। তাৰ আগতে ভাতকেইটা খাই লওঁ। তো গাইজ এতিয়া মোৰ বৰশী বনোৱা হৈ গ'ল। মই এইটো গাফাৰৰ বৰশীটো অলৰেডি হৈ গৈছে। তো মোৰ বৰশী দুটা লৈ লওঁ, তো তাৰপৰা আমি বৰশী বাবলৈ যাম। কচু পাতটো লৈছোঁ কেঁচু খানিবলৈ। তো মই এতিয়া পালোহি। তো গাফাৰে বৰশী বাই আছে পুখুৰীত, এইটো পুখুৰীত আমি বৰশী বাম। তো দেখিছে পানীও আনি গোটেইখন। এতিয়া বগেনভেলিয়া চহৰত ফুলি আছে, তাৰপিছত এতিয়া বৰ্তমান পথাৰৰ মাজত ফুলি আছে পুখুৰীটো। চাৰু চাইডে আকৌ মাথো মেটেকা ফুল। তো আপোনালোকে দেখিবলৈ পাইছে যে কিমান ধুনীয়া ধুনীয়াকৈ ফুলি আছে এটাৰ পৰা মেটেকা ফুল। তো গাফাৰ খুটিছে নাই খোলা? নাই খুটিব বুলি কৈছে। তো এতিয়া ময়ো বৰশীটো বাওঁ, তো আপোনালোকৰ বৰশীটো দেখাওঁ কেনেকৈ টোপ চিলাই কি কৰে। এতিয়া মই বাম বৰশী বৰশীটো পেলাই লওঁ। মাছে খুটিব কি নুখুটে এটা সময়হে ক'ব দেই। বৰশী পেলাইছোঁ, তাৰপিছত মাছে খুটিব খাম বুলি ৰখি থকা আৰু দিয়া। গাইজ বৰশীটো ফুটিছে ন, বহুত দেৰি ৰৈ পেলাই এই বৰশীটো ফুটিছে। ফুটিছে নফুটিছে এইজনী কান্দুলি আহি গ'ল হৈ গ'ল। এজনী বহুত দেৰি মূৰত কান্দুলি এজনী ধৰিছোঁ। তো এই এতিয়া মানে কি কৰিম আৰু, এইজনী হ'ল কান্দুলিজনী বৰ ডাঙৰ কান্দুলিজনী হৈছে দেই। বহুত যথেষ্ট ডাঙৰ কান্দুলিজনী হৈছে। ঠিক আছে, বহুত দেৰি মানে এজনী ধৰিলোঁ যেনিবা দেই। মানে আমি যিটো পুখুৰীত বৰশী বাই আহিলোঁ, সেই পুখুৰীটো তাত বহুত দেৰি বোৱাৰ কাৰণে তাত নুফুটিলে। গতিকেলৈ আমি অন্য এটা পুখুৰীত আহিলোঁ, সেই পুখুৰীটোত আহি যেনিবা ৰৈ কান্দুলি পোৱালি এটা পালোঁ। বেছিও কিন্তু বহুত ডাঙৰ এজনী আৰু মানে তাই বৰ ভাগ্যক্ৰমে মোৰ বৰশীটোত খাই দিলে দেই। বৰ দুখ লাগিছে, মানে ইমান দূৰ আমি বৰষুণত তিতি পেলাই বৰশী বাবলৈ আহিলোঁ, আহি পেলাই ইমান দেৰি বাই পেলাই পালোঁ কান্দুলি পোৱালি এটা পাছত আৰু সময় পালোঁ, তাত যথেষ্ট সময় তাত বোৱা হৈছে বৰশী। তাৰপিছতে একো ৰিজাল্ট নাপালোঁ। গতিকেলৈ ইমান দূৰ কষ্টৰ ফলত আমি একো এটা নাপালোঁ, বেয়া লাগিছে। তাৰপিছত আমি এতিয়া উপায় নাই, ঘৰমুৱা হ'বলগীয়া হ'ল, নাই আৰু। তো বাকী ভিডিঅ'টো আছিল ইমানেই। তো আপোনালোকে কমেণ্ট কৰি জনাওক।